ওয়েলকাম টু স্টাডি লিডস। আজিৰ এই ভিডিঅ'ত মই আলোচনা কৰিবলৈ গৈ আছোঁ এইচএছ ছেকেণ্ড ইয়াৰৰ ইংৰাজী এটা কবিতা যিটো হৈছে এ থিং অফ বিউটি। এই কবিতাটিৰ ইম্পৰ্টেণ্ট কুৱেশ্যন আৰু আনচাৰৰ বিষয়ে মই আশা কৰোঁ এই ভিডিঅ'টো ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ কাৰণে এটা হেল্পফুল ভিডিঅ' হ'ব, কাৰণ মই যিকেইটা কুৱেশ্যনৰ বিষয়ে ডিছকাছ কৰিছোঁ সেই কুৱেশ্যনবোৰ প্ৰিভিয়াছ ইয়াৰত অহা কুৱেশ্যন আৰু বিভিন্ন ধৰণৰ টেষ্ট পেপাৰৰ পৰা কালেক্ট কৰা কুৱেশ্যন হয়। আশা কৰোঁ তোমালোকে ভিডিঅ'টো অন্তিম সময়লৈকে চাই যিবোৰ কুৱেশ্যন আনচাৰৰ বিষয়ে মই ডিছকাছ কৰিম তোমালোকে ধুনীয়াকৈ তোমালোকৰ নোটছবুকত লিখি ৰাখিবা। আৰু এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত আৰু কেইটামান ভিডিঅ'ৰ লিংক দিয়া আছে। সেই ভিডিঅ'বোৰত মই ডিছকাছ কৰিছোঁ ইংলিছ গ্ৰামাৰৰ কিছুমান টপিক আৰু তোমালোকৰ বেলেগ চেপ্টাৰৰ কুৱেশ্যন আনচাৰৰ বিষয়ে। তোমালোকে ইচ্ছা কৰিলে এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত ভিজিট কৰি ভিডিঅ'বোৰ চাব পাৰা। ধন্যবাদ। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম কুৱেশ্যনটো হৈছে হাউ ইজ আ থিং অফ বিউটি জয় ফৰ এভাৰ। ইয়াৰ অৰ্থ হৈছে যে কিয় এটা ধুনীয়া বস্তু চিৰদিনৰ কাৰণে আনন্দদায়ক। অৰ এক্সপ্লেইন দ্য লাইন এ থিং অফ বিউটি ইজ আ জয় ফৰ এভাৰ। অৰ হোৱাট ইনক্ৰিজেছ কণ্টিনিউৱাছলি ইন এ থিং অফ বিউটি। এই তিনিটা কুৱেশ্যন 2012, 17, 13 আৰু 18ত আহিছিল। মই কাষত ইয়াৰ চনবোৰ মেনশ্যন কৰিছোঁ যে কোন ইয়াৰত আহিছিল। চ' ইয়াৰ তিনিটা কুৱেশ্যনৰ আনচাৰ এটাই হ'ব। এতিয়া আমি আনচাৰটো চাই লওঁ। একৰ্ডিং টু জন কিডছ এ থিং অফ বিউটি ইজ এ জয় ফৰ এভাৰ, ইট ইজ এ কনষ্টেণ্ট চ'ৰ্চ অফ হেপিনেছ এণ্ড প্লেজাৰ। মানে জন কিডছৰ মতে এটা ধুনীয়া বস্তু চিৰদিনৰ কাৰণে আনন্দদায়ক। ইট ইজ এ কনষ্টেণ্ট চ'ৰ্চ অফ হেপিনেছ এণ্ড প্লেজাৰ। ই আনন্দ আৰু সুখ আৰু আনন্দৰ উৎস। ইটছ লাভলিনেছ ইনক্ৰিজেছ এভৰি মুমেণ্ট। আৰু ই ভাল পোৱা মৰম ভাল পোৱা বৃদ্ধি কৰে প্ৰতি মুহূৰ্তত। ইট নেভাৰ পাছ ইনটু নাথিংনেছ। এইটো কেতিয়াও শেষ হৈ নাযায়। ইট ৰিমভ ছেডনেছ এণ্ড ডিসএপইণ্টমেণ্ট ফ্ৰম আৱাৰ হাৰ্ট এণ্ড গিভছ এটাৰ্নেল জয় টু আছ। ই আমাৰ অন্তৰৰ পৰা দুখ আৰু হতাশাবোৰ আঁতৰাই আমাক কি দিয়ে? আনন্দ দিয়ে। মানে এটা ধুনীয়া বস্তুৱে। এইটো এই কুৱেশ্যনটোৰ আনচাৰৰ মিনিং এইখিনি। নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য মেছেজ ডেট জন কিডছ ৱান্টছ টু গিভ থ্ৰু এ থিং অফ বিউটি। মানে জন কিডছ মানে কবিতাটোৰ কবিয়ে কবিতাটোৰ জৰিয়তে কি বাৰ্তা দিব বিচাৰিছে। আৰু এই কুৱেশ্যনটো চাওক 2014ত আহিছে, 16ত আহিছে। এতিয়া আমি আনচাৰ ডিছকাছ কৰিম। মানে এই কুৱেশ্যনটোৰ আনচাৰ প্ৰথম কুৱেশ্যনটোৰ লগত একেবাৰে ছেইম, অলপ চেঞ্জ। চাওক, থ্ৰু দ্য পয়েম এ থিং অফ বিউটি দ্য পয়েট জন কিডছ গিভছ আছ দ্য মেছেজ ডেট দ্য বিউটিফুল থিংছ আৰ দ্য কনষ্টেণ্ট চ'ৰ্চ অফ হেপিনেছ এণ্ড প্লেজাৰ। মানে কবিতাটোৰ জৰিয়তে কবি জন কিডছে আমাক ক'ব বিচাৰিছে যে ধুনীয়া বস্তু হৈছে আনন্দ আৰু দুখ আৰু সুখ আৰু আনন্দৰ উৎস। ইট লাভলিনেছ ইনক্ৰিজেছ এভৰি মুমেণ্ট। ইট নেভাৰ পাছেছ ইনটু নাথিংনেছ। ইট ৰিমভ ছেডনেছ এণ্ড ডিসএপইণ্টমেণ্ট ফ্ৰম আৱাৰ হাৰ্ট এণ্ড গিভছ ইটাৰ্নেল জয় টু আছ। মানে প্ৰথম লাইনটোৰ পিছত তলৰ 3 নম্বৰ লাইনৰ পৰা মানে আগৰ কুৱেশ্যনটোৰ লগত একেই এই কুৱেশ্যনটোৰ আনচাৰ। কুৱেশ্যনটো হৈছে হোৱাট একৰ্ডিং টু কিডছ নেভাৰ পাছেছ ইনটু নাথিংনেছ। মানে কবিৰ মতে কি কেতিয়াও শেষ হৈ নাযায়। আনচাৰ হ'ব একৰ্ডিং টু জন কিডছ এ থিং অফ বিউটি নেভাৰ পাছেছ ইনটু নাথিংনেছ। মানে কবিৰ মতে এটা ধুনীয়া বস্তু কেতিয়াও শেষ হৈ নাযায়। ইট ইজ এ কনষ্টেণ্ট চ'ৰ্চ অফ হেপিনেছ এণ্ড প্লেজাৰ। ইটছ লাভলিনেছ ইনক্ৰিজেছ এভৰি মুমেণ্ট। ইট নেভাৰ পাছেছ ইনটু নাথিংনেছ। ইট ৰিমভ ছেডনেছ এণ্ড ডিসএপইণ্টমেণ্ট ফ্ৰম আৱাৰ হাৰ্ট এণ্ড গিভছ ইটাৰ্নেল জয় টু আছ। মানে এই কুৱেশ্যনটো প্ৰথমৰ দুটা কুৱেশ্যনৰ আনচাৰৰ লগত একেই, অলপ প্ৰথম দুটা লাইন অলপ বেলেগ। তোমালোকে মুখস্থ কৰাত একেবাৰে সহজ হ'ব, কাৰণ এইখিনি মই ধুনীয়াকৈ মিলাই লিখিছোঁ মেকিং কৰি। তোমালোকে যাতে কষ্ট নহয়, এই 3-4টা কুৱেশ্যনৰ আনচাৰ এটাই এনে লাগি আছে। তোমালোকে নোটছত লিখি ধুনীয়াকৈ মুখস্থ কৰিবা। নেক্সট কুৱেশ্যনটো হৈছে লিষ্ট দ্য থিংছ অফ বিউটি মেনশ্যন ইন দ্য পয়েম। মানে কবিতাটিত উল্লেখ কৰা ধুনীয়া বস্তুবোৰৰ নাম লিখিবলৈ কোৱা হৈছে। চাওক আনচাৰটো, the sun, the moon, the trees, the daffodils, the simple sheep, the clear reeds, the musk rose are the things of beauty mentioned in the poem. মানে সূৰ্য, চন্দ্ৰ, গছ গছনি, নিজৰা আদি হৈছে ধুনীয়া বস্তু কবিতাটোত উল্লেখ কৰা হৈছে। হুইচ প্ৰভাইড আছ পিচ এণ্ড হেপিনেছ। যিবোৰে আমাক কি কৰে? সুখ আৰু শান্তি প্ৰদান কৰে। নেক্সট কুৱেশ্যনটো হৈছে লিষ্ট দ্য থিংছ ডেট কজ ছাফাৰিং এণ্ড পেইন। মানে সেই বস্তুবোৰৰ নাম উল্লেখ কৰিব লাগে যিবোৰে আমাক দুখ আৰু কষ্ট দিয়ে। আনচাৰটো হৈছে ডিজেছ, ডিসএপইণ্টমেণ্টছ, জেলাচি, লেক অফ হিউমেন কোৱালিটি, ক্লমাইড ডেজ, আনহেলথি এণ্ড ইভিল ৱেজ কজ পেইনছ এণ্ড ছাফাৰিং ইন আৱাৰ লাইফছ। মানে এইবোৰ হৈছে হতাশা,
ঈৰ্ষা এইবোৰ হৈছে কি সেইবোৰ বস্তু যিবোৰে আমাক দুখ বা কষ্ট দিয়ে আমাৰ মানুহৰ জীৱনত নেক্সট কুৱেশ্যনটো হৈছে হোৱাট মেক্স হিউমেন বিংছ লাভ লাইফ ইন স্পাইট অফ ট্ৰাবলছ এণ্ড ছাফাৰিং মানে কোনটো বস্তুৱে মানুহ জাতিক জীৱনক ভাল পাবলৈ শিকায় মানে কষ্ট আৰু দুখৰ সলনি মানে কোনটো বস্তু আনসাৰ হ'ব চাওক Human beings love life in spite of troubles and suffering because of the existence of several natural and beautiful things around them. মানে মানৱ জাতিয়ে নিজৰ জীৱনক ভাল পায় দুখ আৰু হেৰিৰ বাহিৰে দুখ আৰু সমস্যাবোৰৰ বাহিৰে কিছুমান বিউটিফুল বস্তু থকাৰ কাৰণে পৃথিৱীত It removes the sadness and offers them loveliness and pleasure. আৰু এই বিউটিফুল বস্তুবোৰে দুনিয়া বস্তুবোৰে দুখ আৰু নিৰাশা মনৰ পৰা আঁতৰে আৰু মানুহক মৰম ভাল পোৱা প্ৰদান কৰে নেক্সট কুৱেশ্যনটো হৈছে why is grandeur associated with the mighty dead so answerটো হৈছে the mighty dead refers to the powerful people of the past who did noble deeds during their lifetime mighty dead সেইটো বুজায় যে সেইবোৰ মানুহৰ কথা যিবোৰ মানুহে নিজৰ জীৱনকালত ভাল ভাল কাম কৰি গৈছিল Now they are lying in their graves. এতিয়া সেইসকল মানুহ নিজৰ কবৰত আছে but on the doomsday day কিন্তু সেই বিচাৰৰ দিনা they will be hugely rewarded with magnificent reward by God for their noble deeds কিন্তু সেই শেষ বিচাৰৰ দিনা সেইবোৰ মানুহক ভগৱানৰ দ্বাৰা পুৰস্কৃত কৰা হ'ব it is this grandeur that is associated with the mighty dead ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে হোৱাট ডাজ দ্য লাইন therefore are we rendering a flowery band to bind us to earth suggest to you এই লাইনটোৱে কি বুজাব বিচাৰিছে আনসাৰ হৈছে this line suggests that we are living in this world only because of the beautiful things that are found here যে আমি এই পৃথিৱীত বাস কৰি আছো কিছুমান দুনিয়া বস্তুৰ কাৰণে যিবোৰ আমাৰ কাষত আছে the world is full of so much suffering and pain that no one will be willing to live here পৃথিৱীখন হৈছে এক দুখ লগা বা কষ্টৰ স্থান য'ত সকলোৱে জীয়াই থাকিব নিবিচাৰে but the object of beauty are likely flowery band that tie us to the earth and keeps us stay connected to the world কিন্তু সেই দুনিয়া বস্তুবোৰৰ আমাক পৃথিৱীৰ লগত সংযোগ কৰি ৰাখে আৰু আমাক পৃথিৱীত জীয়াই থকাৰ কাৰণে উৎসাহ বা উদ্দীপনা প্ৰদান কৰে সেই দুনিয়া বস্তুবোৰে কুৱেশ্যনটো হৈছে what image does the poet use to describe the beautiful bounty of the earth so answerটো হৈছে the poet uses the image of a fountain to describe the beautiful bounty of the earth beautiful things are like the fountain of immortal drink that pour on us from the heavens and make our life immortal so শেষৰ কুৱেশ্যনটো what is the legend on which the poem a thing of beauty is written মানে এই কুৱেশ্যনটো তোমালোকে নিজে লিখি ল'বা এই কুৱেশ্যনটোৰ আনসাৰ আৰু যদি তোমালোকে আনসাৰ বিচাৰি নোপোৱা কমেণ্ট কৰি জনাবা কমেণ্ট বক্সত মই পিছত আনসাৰটো আপলোড কৰি দিম ধন্যবাদ ভিডিঅ'টো চোৱাৰ কাৰণে মই আশা কৰোঁ নিশ্চয় তোমালোকে বুজি পাইছা আৰু যদি তোমালোকে কুৱেশ্যন আনসাৰবোৰ ধুনীয়াকৈ শিকি লোৱা নিশ্চয় ইয়াৰ পৰা পৰীক্ষাত কুৱেশ্যন কমন থাকিব কাৰণ তোমালোকে ইতিমধ্যে দেখিছা যে কুৱেশ্যনবোৰ প্ৰায় ৰিপিট কৰিছে প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন মই ইয়াত ভিডিঅ'টো ডিছকাছ কৰিছোঁ আৰু এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত কিছুমান ভিডিঅ' লিংক দিয়া আছে যিবোৰত মই ডিছকাছ কৰিছোঁ ব্লেক কবিতা আৰু চাপ্টাৰৰ কুৱেশ্যন আনসাৰবোৰ তোমালোকে ভিজিট কৰি চাব পাৰা আৰু কিছুমান গ্ৰামাৰৰ টপিকো দিয়া আছে